সদৌ অসম মগৰ সংঘৰ দ্বাৰা আয়োজিত শোণিতপুৰ শাখা সমিতিয়ে এইখন অভিনন্দন ছাত্ৰ ছাত্ৰীক অভিনন্দন জনোৱা যিটো সভা লগতে মোকো আজি তেখেতসকলে আমন্ত্ৰণ জনাইছিলে। মই BTCৰ পাৰিষদ হিচাপে এইখন সভাত উপস্থিত হ'বলৈ পাই খুব আনন্দিত হৈছোঁ আৰু মই তেখেতসকলক ধন্যবাদ জনাইছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক যেনেকৈ তেখেতসকলে উৎসাহজনক যি এই প্ৰগ্ৰাম পাতিছে তাৰ কাৰণেও তেখেতসকলক মই ধন্যবাদ জনাইছোঁ আৰু ল'ৰা ছোৱালীবিলাকক মই অভিনন্দন জনাইছোঁ যাতে আকৌ অনাগত দিনত তেখেতসকলে এনেকৈ সুনাম অৰ্জন কৰে আৰু ঠাইৰ লগতে জাতিৰ তথা অসমৰ যিটো নেকি মান মানে গৌৰৱ এটা যিটো আমি পাইছোঁ তাক আকৌ আমাৰ উজ্বলাই ৰাখে তাৰ কাৰণে মই তেখেতসকলক মই আহ্বান জনাইছোঁ। অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে যাতে বঞ্চিত নহয় তেনেধৰণে তেখেতসকলে কাম কৰি আহিছে। তাত মগৰসকলৰ কিছু ৰৈ থাকিছে যদিও আমি তাৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সদৌ অসম মগৰ সন্থাৰ লগত আমি আলোচনা কৰি সমস্যাখনৰ সমাধানৰ বাবে আমি আগন্তুক দিনত কাম কৰি যাম। মই ব্যক্তিগতভাৱে এইখন ভৱনৰ কাৰণে মই সাহায্য আগবঢ়াম, মই প্ৰতিশ্ৰুতি দিছোঁ আৰু এইটো মোৰ দায়িত্ব, এইটো মই কৰি যাম। আজি সদৌ অসম মগৰ সংঘৰ শোণিতপুৰ জিলাৰ অধীনত আগিৰিপামস্থিত ভৱনত আজি কৃতি ছাত্ৰ ছাত্ৰীসকলৰ যিটো সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিলে তেখেতসকলক আমি সম্বৰ্ধনা জনাব পাই আমি সুখী হৈছোঁ আৰু এই বিশেষ অনুষ্ঠানত আমাৰ ব্ৰিটিছ চৰকাৰৰ MCLA শ্ৰীমান নন্দলাল ৰাণা মগৰ তেখেতো আমাৰ উপস্থিত হৈছিলে আৰু তেখেতকো আমি এই সুযোগতে সম্বৰ্ধনা দিবলৈ পাই আমিও নথৈ আনন্দিত অনুভৱ কৰিছোঁ শোণিতপুৰ জিলা মগৰ সংঘ হিচাপে। কৃতি ছাত্ৰ ছাত্ৰী উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্তত 20-22জন আমাৰ শিক্ষাৰ্থীসকল আছিলে। আমি তেখেতসকলক আজি সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে।